চিন্তা নকৰিবা মা মই সিহঁতৰ মাজত সোমাবলৈ নাযাওঁ মোৰ বিশ্বাস আছে সিহঁতৰ মাজৰ দূৰত্ব সিহঁত দুয়োটাই ঠিক কৰি ল'ব পাৰিব তাত মোৰ কোনো প্ৰয়োজন নাই তাৰ মানে সেইকাৰণে ঈশ্বৰ বৰ্তাই আমাৰ বৰ্তাক বেয়া পাইছিল কাৰণ তেওঁহে লবন পেহাক লক্ষী পেহীৰ সৈতে চিনাকি কৰাই দিছিল কথাটো সেইটো নহয় হ'ব দিয়া নালাগে যাওঁ মই জোৰ নকৰোঁ ময়ে যাওঁ আইতাই সুধিলে তোমাৰ গা বেয়া বুলিয়ে কৈ দিম বেচেৰা আকাশটো একোৱে নকলে অকলেই গুচি গ'ল হয় নেকি তাৰমানে আকাশ ঘৰত নাই নাই কিয় হ'ব দাদা আপুনি চিন্তা নকৰিব আপোনাক মই যি দিব লাগে তাকে দিম আপুনি কেৱল মোক কামটো কৰি দিয়ক আকাশ দাই যাতে এই মাটিত সহজতে একো কৰিব নোৱাৰে তেনেকুৱা এটা প্লেন বনাওক তুমি চিন্তাই নকৰিবা এই মণ্ডলে কেনেকৈ কণ্ডল লগাই চাই থাকে আকাশক এনেকুৱা মেৰপাক দেখুৱাম যে মেৰপাক দেখিয়েই তাৰ মূৰ ঘূৰাই যায় হয় হয় আপোনাৰ পৰা মই সেইটোৱে আশা কৰোঁ দাদা আপুনি মাত্ৰ অকণমান সাৱধান হ'ব আকাশ দাই যাতে আপোনাক সন্দেহ নকৰে হে নকৰে সন্দেহ মণ্ডল কৰিয়েইতো কিমান দিন কটালো আজিলৈকে কোনোবাই পাৰিছে সন্দেহ কৰি নোৱাৰে গতিকে নিশ্চিন্ত থাকা আৰু এটা কথা দেউতাই যেন এই বিষয়ে একো গম নাপায় তুমি মই তই যে এনেকুৱা কৰিবি মই কেতিয়াও ভবাই নাছিলোঁ আকাশটা মানে কি মানে হা কি মানে তই আমাৰ পৰা খুৰাৰ পৰা কথা লুকাব পৰা হলি আকাশটা বিশ্বাস কৰা তেনেকুৱা একো নাই এতিয়া সেইবোৰ কৈ লাভ নাই মই চব গম পাওঁ কি গম পালা এতিয়া সঁচাকে ক তই কাৰোবাৰ প্ৰেমত পৰিছ হয়নে নাই আৰু নহ'লে বা কোনোবা লগৰ ল'ৰাৰ লগত কিবা বদমাছি কৰিছ ৰক্ষা তাৰ মানে একো শুনা নাই কি হ'ল ইমানকে কি ভাবিছ মোক ক মই খুৰাক একো নকওঁ তই চিন্তা নকৰিবি আৰে মই তোৰ অকল দাদাই নহয় তোৰ বন্ধু হ'ব বিচাৰোঁ হ'ব দে ভয় খাব নালাগে ক'ব বেয়া পাইছ নালাগে ক'ব এই বয়সত এইবোৰ হৈ যায় আচ্ছা মণ্ডলজন আহিবৰ হৈছেনে অঁ এই আহি পায় আৰু ব'ল তেতিয়াহ'লে আমি তালৈকে গৈ থাকোঁ ব'লা ব'ল আহ আকাশে ফোন কিয় উঠোৱা নাই নিশ্চয় তেওঁ মোক বেয়া পাইছে
হয়তো বেয়া পাবই মই বেয়া পোৱা ব্যৱহাৰেই কৰিছোঁ কি কৰোঁ তেওঁ যদি মোক নিবলৈ নাহে এটাৰ পিছত এটা সমস্যা নিজেই চপাই লৈছোঁ আকাশৰ মন ময়ে বেয়া কৰিছোঁ যেনেকৈ নহওক ময়ে ভাল কৰিম যেনেকৈ নহওক কওকচোন দাদা এতিয়া কি কৰিব লাগিব কি কৰিব লাগিব মানে মাটিৰ কথাটো অলপ সময় লাগিব 2 দিনতে মাটিৰ নামজাৰি হৈ নুঠে নহয় এতিয়া বহুত কথা চাব লগা থাকে তুমি দিয়া কাগজখন মই অফিচত গৈহে চাবগৈ লাগিব বেয়া নাপায় যদি আজিয়ে চাই ক'ব পাৰিবনে নোৱাৰিম নহয় মই মানে 2 দিনমান ছুটি লৈছোঁ অঁ তেনেহ'লে মই আকৌ আহিব লাগিলে দাদা তুমি কিয় আহিব লাগে মই আছোঁ নহয় মই কামবোৰ কৰি দিম হয় হয় মোন থাকিলে হ'ল কিবা ছিগনেচাৰ থাকিলে মোনে গৈ কৰাই আনিব আৰু বাকীখিনি মই চম্ভালিবলৈ আছোঁৱেই নহয় অ'কে দেন মই টেনশ্যন ফ্ৰী তই যদি দায়িত্ব লৈছ মোৰ ভাবিবলগীয়া একো নাই তুমি কেৱল খৰচা পাতিবোৰৰ কথা চিন্তা কৰা এই কামবিলাক সোনকালে হ'বলৈ হ'লে ইফালে সিফালে দিব লগা হয় আপুনি চিন্তা নকৰিব মই মুনক দি দিম সি আপোনাক দি দিব আপুনি জাষ্ট কৈ দিব যে কিমান টকাৰ দৰকাৰ হ'ব ধন্যবাদ আহিছোঁ তেন্তে 1 মিনিট ৰ'ব মুন হা তই আজিয়ে কিবা এটা দি দিবি মানে টকেন মানি হিচাপে অঁ ঠিক আছে আজি নালাগে নেকি দাদা ৰাখিব লাগিব দৰকাৰ হ'ব নহয় কেৱল কামটো সোনকালে হ'ব লাগিব চিন্তা নকৰিবা তুমি একদম চকুমুদি থাকা বাকীবোৰ মই চব চম্ভালি ল'ম অঁ কাকদা তুমি চকুমুদি থাকা মই যি কৰিব লাগে চব কৰি দিম ঠিক আছে হ'ব তাৰমানে আপুনিও জানে ছাৰপ্ৰাইজৰ কথা কি ছাৰপ্ৰাইজ পাৰ্টিৰ কথা কৈছা নহ'লে আপুনি লাড্ডু কিয় বনাই আনিছে আজি অনিতাহঁত আহিব নহয় অনিতাই লাড়ু খাই ভাল পায় সেইকাৰণে বনাইছোঁ অ' ঠিকে আছে দিয়া তোমালোক কিন্তু আগৰ দৰেই মৰমেৰে থাকিবা বিয়া হ'লেও সলনি নহ'বা আস্থাৰ নিচিনা বায়েক এজনী পোৱা কম ভাগ্যৰ কথা নে তাতে আস্থা জানো আকাশৰো বৰ ভাল বান্ধৱী নহয় নন্দন তই অৰ্ডাৰখিনি দিছ নহয় দিছোঁ দাদা এয়া চাওক সকলোখিনি অৰ্ডাৰত মই চাইন মৰাই আনিছোঁ হ'ব তই মোক এতিয়া এইবোৰ দেখুৱাব নালাগে আৰু মুঠতে সকলো মেনেজ হ'ব লাগে আৰু শুন গোটেই ঘৰটো অলপ ভালদৰে সজাই দিবি হ'ব দাদা সজাবৰ কাৰণে যি বস্তু লাগে চব লৈ আহিবি একো নাপাহৰিবি কিন্তু ইমন কিহৰ কাৰণে ঘৰ সজাব লাগে কি চলি আছে বৌ আপুনি নাজানে ছাৰপ্ৰাইজ দিয়াৰ কথা চলি আছে ছাৰপ্ৰাইজ কাৰ বাবে ছাৰপ্ৰাইজ আৰু কিহৰ বাবে সেইটোৱে ছাৰপ্ৰাইজ ৰিয়েলি নন্দন তই এতিয়া যা মই যিখিনি কাম কৰিব দিছোঁ কৰ হৈ যা অঁ হ'ব দাদা ইমন মা
লাৰু তুমি বনাইছা মা তাৰমানে আপুনিও জানে ছাৰপ্ৰাইজৰ কথা কি ছাৰপ্ৰাইজ পাৰ্টিৰ কথা কৈছা নহ'লে আপুনি লাড্ডু কিয় বনাই আনিছে আজি অনিতাহঁত আহিব নহয় অনিতাই লাৰু খাই ভাল পায় সেইকাৰণে বনাইছো মন দেউতা কি একো ডেকৰেশ্যন কৰা নাই যে কি ডেকৰেশ্যনৰ কথা কৈছে আজি আকাশ আৰু আৰোহীৰ বাবে আমি ছাৰপ্ৰাইজ প্লেনিং কৰিছো বিয়াখন হ'ল কিন্তু ৰিচেপশ্যন পাৰ্টিটো দিয়া নহ'ল সেয়ে মই ভাবিছো আমাৰ ঘৰৰ মানুহখিনিয়ে ধুমধামেৰে স্বাগত কৰি সিহঁতক ছাৰপ্ৰাইজ পাৰ্টি দিম মা আৰু মোক নজনোৱাকৈ ইমানবোৰ প্লেনিং চলি আছে কিয় আমি জানিব নালাগে নেকি নহয় মা একচুৱেলি অলপ আগতে দেউতাই কৈছে এতিয়া গম পাইছা নহয় হ'ব কামত লাগি যোৱা আজি তোমাৰ বান্ধৱী অনিতাও অহা কথা আছে নহয় ভালেই হ'ব মেঘনা মই তোমাৰ পাপাকো আহিবলৈ কৈছো আজি আটাই একেলগে ডিনাৰ কৰিম এতিয়া তুমি ইমনক হেল্প কৰা কেনেকৈ ছাৰপ্ৰাইজ পাৰ্টিটো ছাকচেছ কৰিব পাৰি দেউতা তুমি একেবাৰে চিন্তা কৰিব নালাগে আকাশত অহাৰ আগতে সকলো মেনেজ হৈ যাব আকাশ আৰু আৰোহীক এনেকুৱা আমি ছাৰপ্ৰাইজ পাৰ্টি দিম সিহঁতে চাইহে থাকিব লাগিব ন বোৱাৰীয়ে উপলব্ধি কৰিব পাৰিব লাগিব আমাৰ ঘৰৰ একতা আৰু মৰম সকলো কেৱল ন বোৱাৰীক কেন্দ্ৰ কৰিয়ে চলি আছে মই যেন এইখন ঘৰৰ একোৱেই নহয় আইতা আইও মোৰ মৰম লগা বোৱাৰীজনী মা ইয়াতে বহা বহা আইও ইমান মৰম লাগিছে আকাশ ক'ত সি অহা নাই নেকি অকলে অকলে আহিছে তাক কোৱা হ'লে সিয়ে লৈ আহিলেহেঁতেন তোমাক নহয় আইতা কালি আহিব নোৱাৰি মনটো বেয়া লাগি আছিল সেয়ে তেওঁক নোকোৱাকৈ গুচি আহিলোঁ নিজৰে গাঁও ভয় নালাগে নহয় হয় নেকি ভালেই কৰিলা ময়ো তোমাক চাওঁ চাওঁ ইমান লাগি আছিল আৰোহী এয়া লোৱা চাহ খোৱা মা আপুনিও খাওক হ'ব গা ভাল পাইছা গা ভালে আছে খুৰী আকাশে তোমাৰ গা বেয়া বুলি তুমি নহা বুলি কৈছিল দেখোন কালি গধূলি মূৰটো অলপ বেয়া লাগি আছিল এতিয়া যে নিজে নিজে আহিছা মনটো বৰ ভাল লাগিছে আস্থাকো আনিব পাৰিলা হয় আগতে দেখোন তোমালোক দুইজনীয়ে এৰা এৰি নহৈছিলাই বা ব্যস্ত আছে সেয়ে লগ নধৰিলোঁ ঠিকে আছে দিয়া তোমালোক কিন্তু আগৰ দৰেই মৰমেৰে থাকিবা বিয়া হ'লেও সলনি নহ'বা আস্থাৰ নিচিনা বায়েক এজনী পোৱা কম ভাগ্যৰ কথা নে তাতে আস্থা জানো আকাশৰো বৰ ভাল বান্ধৱী নহয় গতিকে তোমালোকৰ সম্পৰ্কৰ গভীৰতা আগতকৈ অলপমান বেছি বাঢ়িছে নহয়নে হয় বাৰু এতিয়া তালৈকে গৈ থাকোঁ আজি উভতিবলৈও আছে যোৱা বাৰু যাওঁতে মাত লগাই যাবা হয় আহোঁ আস্থা মোৰ অতীত I should have maintained some gap. মানে মই তাইৰ পৰা অলপ দূৰত থাকিব লাগিছিলে এগৰাকী পত্নী হিচাপে নিজৰ স্বামীক
পূৰ্বৰ প্ৰেয়সীৰ লগত দেখিলে যিকোনো পত্নীয়ে সন্দেহ কৰিব আৰু হয়তো কষ্টও পাব। তাই খুৰাটোৰ ঘৰলৈ অকলেই গুচি গ'ল। মানে মইতো নিবলৈ আহিম বুলি কৈছিলোঁ। মই তাইক তোমালৈ ৰ'বলৈ কৈছিলোঁ, জানো কি হ'ল, গুচি গ'ল দেখোন। আস্থাকো লগ নধৰিলে। মোলৈ ফোন কৰিছিলে, ৰিচিভ কৰা নহ'ল। তাইৰ খং উঠা নাইতো মা? খং উঠা যেনতো লগা নাই। জানো তাই কেতিয়া কি ভাবি থাকে মই একো বুজিয়েই নাপাওঁ। আকাশ, তাই দেখাতহে ডাঙৰ হৈছে, চিন্তাধাৰা একেবাৰে সৰু ছোৱালীৰ নিচিনা। তাই যদি কিবা ভুল কৰে তাইক খং নকৰিবা। নকৰোঁ নকৰোঁ, আপুনি চিন্তা নকৰিব। মই আৰু একো বুজাবলৈ চেষ্টা কৰিম আৰু নিজেও বুজিবলৈ চেষ্টা কৰিম। বাৰু এতিয়া তালৈকে গৈ থাকোঁ, আজি উভতিবলৈও আছে। যোৱা বাৰু, যাওঁতে মাত লগাই যাবা। হয়, আহোঁ। আৰোহী, তই আকাশৰ ওচৰলৈ আছ? হ'ব দে, তই আছ নহয়, চিন্তা নাই। তুমি আস্থাক তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। তাই তোমাক কিমান ভাল পায় তুমি নাজানা। বহুত কষ্ট পাইছে আজি তাই। বাৰ কষ্ট দেখি তোমাৰ বহুত কষ্ট হৈছে, নহয়নে? চোৱা, মই আগতেও তোমাক কৈছোঁ, এতিয়াও কৈছোঁ যে আস্থাক তুমি ভুল বুজিছা। তাই অকল তোমাৰ ভালৰ বাবে একো ভালৰ বাবে নহয়। হৈছে জানো ভাল? পাইছোঁ জানো তোমাৰ মৰম মই? উফ, মৰম মৰম মৰম। মোক ক্ষমা কৰি দিবা, মই তোমাক বহুত দুখ দিছোঁ। আই এম চৰি আৰোহী, ময়ো তোমাক বহুত দুখ দিছোঁ। মোৰ ভুল হৈছে, মই তোমাক তেনেকুৱা ব্যৱহাৰ কৰিব নালাগিছিল। মোৰো ভুল হৈছিলে। মই অন্ততঃ তোমাৰ কথা এবাৰ ভাবিব লাগিছিলে। আস্থা মোৰ অতীত। I should have maintained some gap. মানে মই তাইৰ পৰা অলপ দূৰত থাকিব লাগিছিলে। এগৰাকী পত্নী হিচাপে নিজৰ স্বামীক পূৰ্বৰ প্ৰেয়সীৰ লগত দেখিলে যিকোনো পত্নীয়ে সন্দেহ কৰিব আৰু হয়তো কষ্টও পাব। মই এই কথাটো বুজিব লাগিছিলে। তুমি মোক লাজ নিদিবা। তোমাক সন্দেহ কৰি মই ডাঙৰ অপৰাধ কৰিছোঁ। তোমাৰ লগত সম্পৰ্ক হোৱাৰ আগতে তোমাৰ বাৰ লগত বন্ধুত্ব আছিল আৰু সেই বন্ধুত্বক ময়েই অপমান কৰিছোঁ।